Hello viewers, welcome back to my another video. আজি আমি এটা নতুন জায়গালৈ ফুৰিবলৈ যাবলৈ ওলাইছো পানীখাইটি বুলি মও নেজানো ক'ত যাম একচুয়ালি আমাৰ ফ্যামিলি ফ্ৰেন্ড যাব তেওঁলোকৰ লগত একেলগে যাবলৈ ওলাইছো আহকচোন গৈ পেলাই চাও কিবা কিবি ধুনিয়া ধুনিয়া বস্তু যদি দেখো নিশ্চয় আপোনালোকৰ লগত শেয়াৰ কৰিম আৰু আজি ভিডিওটোৰ আৰম্ভণি এনেদৰে কৰিছো জাস্ট গাড়ীত বহিছো বাহিৰত বহুত গৰমত একেবাৰে কিবা লাগি গৈছে উপায় নাই এটো সিজনত গৰমটো হ'বই গটিকে আহক যদি কিবা ধুনিয়া ধুনিয়া বস্তু দেখো আপোনালোককো শেয়াৰ কৰিম আৰম্ভ কৰো আজি জিনিয়ে চিপস গিটা হাতত লৈ আছে নেকি সব লাই গৈছে অডিও এটো মই এডিটিং নকৰাকে দি দিম মোৰত ফোন নিলি কৈছা যে গীতা মন্দিৰটো দেখাই দিছো সেইখন গীতা মন্দিৰৰ গেটখন এইখিনিৰ পৰা আমি দুইটা ফ্যামিলি একেলগে যাত্ৰা আৰম্ভ কৰিলো এতিয়া আমি নুনমাটি পাইছোই ইয়াৰ পৰা কিমান দূৰ হ'ব ন পানীখাইটি কিমান দূৰ হ'ব 10 কিলোমিটাৰ মান হ'ব ন ব্ৰহ্মপুত্ৰ ন এইখিনিৰ পৰা ভালকে নেদেখি এখন পানীখাইটি আৰক্ষী চকী এইটো ৰাস্তা পানীখাইটিয়ে হয় এইটো ৰেল গেট নেকি এখন এইখিনিতে এটা হাতীহিলা বুলি জেগা আছে চাওঁ বুলি ভাবিলে মানুহ আহিব পাৰে ইয়ালে ন ধুনীয়া আমি আগতে এবাৰ আহিছোঁ এখন ৰেল গেট হাতীহিলাত এটা শিৱ মন্দিৰ আছে আৰু পিকনিক স্পট এটা আছে ব্ৰহ্মপুত্ৰৰ পাৰত কোনোবা আহিলে আহিব পাৰে ধুনীয়া জেগা আমি পানীখাইটিৰ ওচৰৰ ৰাস্তাৰ কাষতে অলপমান নামিছো কাৰণ আমাৰ ফ্যামিলি ফ্ৰেণ্ডজন ৰাস্তাত অলপ ৰোল গাড়ীত তেল ভৰাব লাগে এইখিনিত আকৌ ডিপু নাই আপোনালোক কোনোবা ইয়ালে আহিলে মনত ৰাখিব যে এইখিনিত বহুত দূৰলৈকে পেট্ৰল পাম্প নাই গতিকে গাড়ীত সবে তেল ভৰাই আহিব পাৰিব নহলে প্ৰবলেম হ'ব তেওঁলোকে আকৌ উভতি যাব লগা হল আমি তেওঁলোকৰ কাৰণে জাস্ট ৰেল ক্ৰসিংটো পাৰ হৈ এইখিনিতে ৰৈ দিছো এইখিনি কেইখনমান দোকান আছে ঠাণ্ডাত ৰৈ ভালেই লাগিছে মানুহ নাই কাৰণে মাস্ক পিন্ধা নাই তেওঁলোকলৈ দেখতে ওয়েট কৰি আছো মই বেক কেমেৰা দি আপোনালোকক দেখাই আছো সব এটা ধুনীয়া ভিউ আছে এইখিনিত এইটো ব্ৰহ্মপুত্ৰৰ এটা খুঁটি যেনে লাগিছে সেইটো আগত ইটা ভাটা নেকি মই এক্স্যাক্টলি ধৰিব পৰা নাই সৰুকে নাও এখন আছে ওচৰত চাওক এইখিনি এটা সুন্দৰ পিকনিক স্পট হয় আৰু হাতীহিলা বুলি এটা জেগা আছে তাতো ধুনীয়া পিকনিক স্পট আছে কোনোবা যদি আহিব বিচাৰে ধুনীয়াকৈ ইয়াত আহি পেলাই এনজয় কৰি যাব পাৰে বৰ সুন্দৰ এটা ঠাণ্ডা পৰিৱেশ ইয়াত পৰিৱেশটো মই দেখাই দিছো চাওক এইখনে হৈছে মই কৈ থকা হাতীহিলাৰ গেটখন চন্দ্ৰপুৰৰ চাৰিআলিটো পাৰ হৈ ৰাইট টাৰ্ণ ল'ব লাগিব এটা সৰু ৰাস্তা আছে সেইফালেদি সোমাই আহিছো আমি সোমাই এখন ব্ৰিজৰ নিচিনা ক্ৰছ কৰিছো
আমি পালোহি এথনিক ভিলেজখন ভিতৰত কি আছে চাওঁগৈ ব'লক একেলগে যোৱা মই লাষ্টত যাওঁ গোটেইবোৰ যাওক তেতিয়া ভাল হ'ব আন্টিয়ে ৰ'দটো ল'ব লাগিব তেতিয়া ভিটামিন ডিটো বাঢ়িব ন মোৰো কম মোৰ বহুত কম ভিটামিন ডি কিবা মেডিচিন দিছিলে মোক খাবলৈ অঁ এইখন পাৰ্ক নিচিনা মধুৰি ক'ত লাগি আছে চোৱা পিকি একদম গছজোপাৰ তলতে মধুৰি লাগি আছে অঁ এইটো এথেনিক ভিলেজ লিখা আছে এথনিক ভিলেজলৈ সোমাই আহিয়ে আমাৰ অসমীয়াৰ এটা টাচ পালোঁ বিভিন্ন ধৰণৰ জাকৈ খালৈ আদি বাঁহৰ সা সামগ্ৰীবিলাক দেখা পাই মনটো ভাল লাগি গ'ল মাজতে চক এডাল গছৰ ওপৰত এটা শ্বেড দি থৈছে আৰু তাতে বিভিন্ন ধৰণৰ জাকৈ খালৈ মহৰ শিং আদি সজাই থোৱা আছে বৰ সুন্দৰ এটা পৰিৱেশ এইটো পুখুৰী এটা খান্দি থৈছে ন এইখন কিবা গাৰ্ডেন পাহাৰৰ ওপৰত টি গাৰ্ডেন আমি ছিঙিয়ে পেলালো ইয়াতে ন এইটো লাইট জ্বলাই থৈ দিছে এই যে পিংক ইমান ধুনীয়া চোৱা পিংক কালাৰ নভৰোতে পকেটত ভৰচোন যাতে ইহঁতি যোৱাবাৰ কি খেলিছে ইহঁতে সেইটো পাৰা মানুহ আছে তোমালোকে গ'লে এইটো বৰ ধুনীয়া ন এইটো ৰাস্তা এটা এইফালে দলং হয়তোতো যাব পৰা তোমালোকে জঁপিয়াই দিওঁ টেম্পলিংটো এনেকৈ যাব পাৰে এনেকৈ অকণমান মাৰি যাব লাগিব অলপ জংঘলবোৰ কাটি গ'ল যাবা নি যোৱা ফুৰিব নাই তাত কি গছ এইজোপা এইজোপা লিচু গছ লিচু যেন লাগিছে নহ'লে জামু বা লিচু বঢ়িয়া মোৰ চেনেলত ওলাই যাব এডিট নকৰোঁ পাপ পুণ্য
চব শুনিলে ময়ো সৰু হৈ গৈছোঁ ইয়ালৈ আহি ফাঁহি গ'ল বস্তু ফালি যাব জনে জনে ফাটি যাব জনে জনে কাপোৰ চব ফালি গ'ল বাহিৰত ঘৰকে মই ভাবিলোঁ কি কিবা পাব্লিক পিটন দিলে কিবা কৰিছিল মানে হয় নেকি নষ্ট হৈ যায় মানে কি বহুত হেৰি নহয় ন গৌতমটা ওলোৱাই নাই নি ওলাইছে তুমি ওলোৱা নাই ওলোৱা নাই ভিডিঅ' কৰি আছা নি টৰ্চ মাৰি চাব লাগিব আন্ধাৰ হৈছে কি কৰিম এতিয়া এডোখৰত আন্ধাৰ হৈছে এইফালৰ পৰাহে পোহৰ হয় এইফালৰ পৰা পোহৰ পেটটো অকণমান সোমোৱাই দিওঁ চবৰে চব ধৰণৰ চিন্তা আছে নৱনীতৰ ক্ষীণোৱাৰ চিন্তা মই অকণমান পেটটো সোমাই দিওঁ আজিকালি পেটটো ওলাইছে খুব সুন্দৰ পৰিৱেশ বৰ ধুনীয়া বতাহ দিছে নামি আহিছোঁ এইখন দলং চাওক কি ধুনীয়া ৰ'দ দিছে কাৰণে মুখ চুখ কোচ খাই গৈছেগৈ একেবাৰে চাৰিওফালে গ্ৰীণ মই দেখাই দিছোঁ একে চকু মেলিব নোৱাৰা ৰ'দ গ্ৰীনেৰীবিলাক চাওক ইমান ধুনীয়া আমাৰ টিকলি কিজনী ৰ'ব মই দেখাই দিম চাৰিওফালে গ্ৰীণ খুব ধুনীয়া আমাৰ টিকলি কি কৰিছা তোমাকে জপি আছা নাই জপিয়াচোন চাওঁ বাহ জপিওৱা খুব ধুনীয়া গ্ৰীণ এনভাইৰনমেণ্ট এই গছ কেইজোপা বৰ ধুনীয়া গছৰ এনভাইৰনমেণ্টটো বহুত ধুনীয়া গছ কেইজোপা কি গছ চাওকচোন মই ধৰিব পৰা নাই কিবা লেটেকুৰ নিচিনা কি গছ জানো একেবাৰে ধৰিব পৰা নাই গুটিটো লেটেকু টাইপৰ গছ এবাৰ ৰ'দ দিছে চাওক
দীঘলীয়া পুখুৰী এটা আছে, মই দেখাওঁ আপোনালোকক চাব। এইটো লেটেকু বুলি ভাবিছিলোঁ, লেটেকু নহয় কিন্তু। এই গছকেইজোপা কিউট লাগিছে, চাপৰ ওপৰত লেটেকু লগা নিচিনা কিবা ফল লাগি আছে, কি ফল নাজানো। এইফালে গ্ৰীণখিনি বহুত ধুনীয়া লাগিছে। চিয়'ৰ আপোনালোক আহিব পাৰিব, এথনিক ৰিজৰ্ট, খুব ধুনীয়া, চাৰিওফালে গ্ৰীণ। যি গ্ৰীণ ভাল পায় নিশ্চয় ভাল পাব। ডাঙৰ ডাঙৰ কেইবাটাও পুখুৰী আছে, দেখিলে নহয় ফ্ৰেছ মধুৰি ছিঙিব পাৰিলোঁ। আৰু বিভিন্ন ধৰণৰ ফুল আছে ইয়াত, ফুলবিলাক চায়ো বৰ ধুনীয়া লাগে। তেনেহ'লে গৈ থাকোঁ ব'লক। আকৌ আমাৰ এতিয়া লাঞ্চটো ৰেডি হৈছে কৈছে, লাঞ্চ কৰিবলৈ আমি গৈ আছোঁ। নহ'লে খাই দিলে নোলাব ন। আহিবা পানী বটল লাগিব। এই এথনিক ভিলেজৰ আমাৰ দাদা আছে, আপোনালোকক কিবা এটা ক'ব, শুনকচোন ভিলেজখনৰ বিষয়ে অকণমান জানি লওক। আমি গুৱাহাটীৰ পৰা প্ৰায় 30 কিলোমিটাৰ দূৰত চন্দ্ৰপুৰ আৰু দীঘাৰুৰ ৰাস্তাটোৰ মাজতে আমি এথনিক ভিলেজ নামৰ আমি এই অনুষ্ঠানটো আমি গঢ়ি তুলিছোঁ। আমাৰ সোঁফালে কাৰ্বিসকলৰ গাঁও আৰু ৰাভাসকলৰ গাঁও, গাৰোসকলৰ গাঁও আৰু কিছু বেংগলী সম্প্ৰদায়ৰ মানুহ আছে। তেখেতসকলে আৰু আমাৰ যিটো বাওঁফালৰ যিটো ৰাস্তা আমাৰ এথনিক ভিলেজৰ কাষেৰে গৈছে, তাত সাধাৰণতে আমি যিখিনি মানুহ পাওঁ সেইখিনি হ'ল চাহ জনগোষ্ঠীৰ আমাৰ মানুহসকল থাকে। চাহ বাগিচাৰে আমাৰ ভৰপূৰ, প্ৰায় 60% আমাৰ এৰিয়াটোৰ কভাৰ কৰি আছে বাগিচাৰে, ধুনীয়া বাগিচা এইখন। আৰু আমাৰ পিছৰ ছাইডটো আমাৰ কভাৰ কৰিছে ইণ্ডিয়ান ৰেলৱেৰ ট্ৰেকেৰে। গতিকে খুব ধুনীয়া এটা নান্দনিক পৰিৱেশ। আমি তাৰ মাজতে 26 বিঘা মাটিত আমি এটা প্লট এটা লৈছোঁ আৰু সেইটোত আমি ডেভেলপ কৰিছোঁ। আমি আচলতে আমাৰ কথা হ'ল কমিউনিটি ডেভেলপমেণ্ট। আমাৰ দুই কাষৰ যিখিনি আছে জনজাতীয় গোষ্ঠীৰ মানুহ, তেখেতসকলক আমি প্ৰমোট কৰা, তেখেতসকলক আমি এটা সংস্থাপন দিয়া, আৰু তাৰ লগতে যিখিনি মানুহে গুৱাহাটীৰ পৰা দূৰত অকণমান শান্তিৰ প্ৰিয় এটা ঠাই বিচাৰি আহে, য'ত এটা সুস্থ পৰিৱেশ, লগতে মুক্ত পৰিৱেশত 100% অক্সিজেনৰ যিটো এটা পৰিৱেশ ল'ব বিচাৰে, তেওঁলোকে আমাৰ এইখনত এথনিক ভিলেজলৈকে আহিব পাৰে। আমি তেখেতসকলক ৱেলকাম কৰাৰ কাৰণে আমাৰ ইয়াত ধুনীয়াকৈ পৰিৱেশ বনাইছোঁ। আমাৰ 7টাকৈ পুখুৰী আছে, লগতে গছ গছনিয়ে ভৰপূৰ, ফলে ফুলে আমাৰ জাতিষ্কাৰ এই ঠাইখন। আপোনালোকে আহি ভাল পাব। আৰু বিশেষকৈ ইয়াত কোনো ধৰণৰ ছাউণ্ড পলিউশ্যন নাই, লগতে কোনো প্ৰডিউশ্যন ইয়াতে নাই। কাৰণ প্ৰডিউশ্যনৰ কাৰণে ওচৰত অহা যোৱা তেনেকুৱা খুব বেছি গাড়ী অহা যোৱা নকৰে ৰাস্তাটো, আৰু খুবেই ধুনীয়া পৰিৱেশ আপোনালোকে ইয়াত পাব। আমি 2018 চনৰ ডিচেম্বৰত আমি আৰম্ভ কৰিছিলোঁ। যথেষ্ট সংখ্যক আমি 2 বছৰত, যদিও ক'ভিডে আমাক মানুহখিনিক অকণমান অসুবিধা দিছিলে, তথাপিতো যথেষ্ট সংখ্যক আমাৰ ইয়ালৈকে মানুহ আহে। আমি ৰাতিপুৱা 9টা বজাৰ পৰা আৰম্ভ কৰি আমি 4টা, 5টা, 6টালৈকে আমি থাকোঁ ইয়াতে। আমি অকণমান ঠাণ্ডা পৰিলে উইণ্টাৰ ছিজনত আমাৰ নাচনীসকল আহে, চাহ বাগানৰ বাগিচাৰ চাহ জনগোষ্ঠীৰ ছোৱালীসকল আহে, তেওঁলোকে বিহু নাচে, ঝুমুৰ নৃত্য কৰে, সকলোৱে আমি মিলি আমি নাচ গান কৰোঁ। লগতে ইয়াৰ বন ফায়াৰ এটা আমি কৰোঁ প্ৰত্যেক শনিবাৰ আৰু দেওবাৰে। গতিকে সেই গোটেইখিনি আছে। লগতে আমি খোৱাটো বিশেষকৈ আমি আমাৰ পুখুৰীৰে আমি মাছ, থলুৱাভাৱে বনোৱা মাছ, আৰু লগতে আমাৰ
থলুৱা যিখিনি খাদ্য এথনিক ভিলেজ যিহেতু নাম দিছোঁ গতিকে এথনিচিটিটো আমি ৰাখিছোঁ এটা আমাৰ ঘৰুৱা পৰিৱেশত ঘৰুৱা হিচাপে মায়ে বনাই দিয়া যেনেকুৱা খোৱা খাদ্য তেনেকুৱা আমি পৰিৱেশন কৰোঁ যাতে একদম সৰু বাচ্চাটোৰ পৰা বয়সস্থ সকলো মানুহে খাব পাৰে তেনেকুৱা ধৰণৰ আমি এটা ধুনীয়াকৈ বনাইছোঁ আপোনালোকে আহি পেলাই ইয়াত আহিলে ভাল পাব পৰিৱেশটোৱে ভাল পাব খোৱাটোত আমি সঁচাকৈ আমি গুৰুত্ব দিওঁ যাতে আপোনালোকে ইয়াতে আহি পেলাই খাই ধুনীয়াকৈ আপোনালোকে গোটেই দিনটো উপভোগ কৰিব পাৰে গতিকে আপোনালোকে আহিব আমিও আহি বহুত ভাল পালোঁ এদিন আহি চাব এথনিক ভিলেজলৈ নিশ্চয় ভাল পাব থেংক ইউ এইটো বহুত টেষ্টি ডিছ ইয়াৰ স্পেচিয়েল সেইটোৱে খোৱা নীলা জীৱনৰ লাজ চোৱা সৰুকালৰ দিনবোৰলৈ মনত পৰি গ'ল নীলা জীৱন দেখি নোচোৱাকৈ থাকিবই নোৱাৰিলোঁ মই পৰা হ'লে ৰাস্তাত বান্দৰ দেখিছিলে নাই এখোপা বান্দৰ
আমি উভতনি যাত্ৰা আৰম্ভ কৰিলোঁ। এইখন ওচৰতে আৰু এখন ৰিজৰ্ট আছে। আমি পাহাৰৰ সেউজীয়াবোৰৰ মাজেৰে ঘৰমুৱা হ'লোঁ। সেউজীয়াবোৰ এৰি অহাৰ দুখে মনটো বাৰুকৈ হেঁচা মাৰি ধৰিল, কিন্তু উপায় নাই, সময় বহুত হ'ল। আৰু ভিডিঅ'টো দীঘল নকৰি ইয়াতে সমাপ্ত কৰিছোঁ। ভিডিঅ'টো যদি ভাল লাগিলে চাই লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু যিসকল নতুনকৈ আহিছে নিশ্চয় ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কাষতে থকা বেল আইকনটো হিট কৰি দিব। বাই বাই।